নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম কুকুৰাবোৰে যে সময়মতে কণী নিদিয়ে বা কুকুৰাবোৰৰ যে কণীৰ উৎপাদন ক্ষমতা কম হৈ যায় বা কুকুৰাবোৰে যে কমকৈ কণী দিয়ে ইয়াৰ কাৰণসমূহ কি আৰু কুকুৰাবোৰে সময়মতে কণী দিবৰ কাৰণে আৰু কুকুৰাৰ কণীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল কুকুৰাবোৰে যে সময়মতে কণী নিদিয়ে বা কুকুৰাবোৰৰ যে কণীৰ উৎপাদন ক্ষমতা কম হৈ যায় ইয়াৰ বহুকেইটা কাৰণ আছে প্ৰথম কাৰণটো হ'ল যদি আপোনালোকে কণী পৰা কুকুৰাবোৰক আবদ্ধ পদ্ধতিত পোহপাল দিয়ে আৰু সিহঁতক যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় সেই নিউট্ৰিচনৰ যদি যোগান আপোনালোকে ধৰিব নোৱাৰে তেতিয়াও কুকুৰাবোৰে সময়মতে কণী নিদিয়ে বা কুকুৰাবোৰে কমকৈ কণী দিয়ে কণী পৰা কুকুৰাবোৰক যদি আপোনালোকে আবদ্ধ পদ্ধতিত পোহপাল দিয়ে তেতিয়া সিহঁতে বাহিৰত গৈ একো খাবলৈ নাপায় আৰু সিহঁতক যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় সেই নিউট্ৰিচনখিনি সিহঁতে নাপায় যদি আপোনালোকে আবদ্ধ পদ্ধতিত পোহপাল দিয়ে তেতিয়া সিহঁতক যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় সেই নিউট্ৰিচনখিনি আপোনালোকে নিজেই যোগান ধৰিব পাৰিব লাগিব যদি আপোনালোকে সিহঁতক বাহিৰত এৰি দিয়ে তেতিয়া সিহঁতে বাহিৰত বিভিন্ন ধৰণৰ কীট পতংগ খায় আৰু ইয়াৰ পৰা সিহঁতে প্ৰটিন লাভ কৰে লগতে বাহিৰত সিহঁতে বিভিন্ন ধৰণৰ ঘাঁহ বন খায় আৰু ইয়াৰ পৰা সিহঁতে ভিটামিনছ আৰু মিনাৰেলছো লাভ কৰে সেই কাৰণে যদি আপোনালোকে আবদ্ধ পদ্ধতিত কুকুৰাবোৰক পোহপাল দিয়ে তেনেহলে সিহঁতক যিখিনি নিউট্ৰিচনৰ প্ৰয়োজন হয় মানে যিখিনি পুষ্টিৰ প্ৰয়োজন হয় সেইখিনি আপোনালোকে যোগান ধৰিবলৈ পাৰিব লাগিব কুকুৰাবোৰে যে সময়মতে কণী নিদিয়ে বা কুকুৰাবোৰৰ যে কণীৰ উৎপাদন ক্ষমতা কম হৈ যায় ইয়াৰ দ্বিতীয় কাৰণটো হ'ল যদি আপোনালোকে কণী পৰা কুকুৰাবোৰক আবদ্ধ পদ্ধতিত পোহপাল দিয়ে আৰু সিহঁতক কেৱল ঘৰুৱা খাদ্য খুৱাই পোহপাল দিয়ে যেনে ধান চাউল যদি আপোনালোকে সিহঁতক খুৱাই পোহপাল দিয়ে তেতিয়াও কুকুৰাবোৰে সময়মতে কণী নিদিয়ে বা সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা কম হৈ যায় যদি আপোনালোকে কমকৈ কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত এৰি দিয়ে আৰু সিহঁতক যদি আপোনালোকে ঘৰুৱা খাদ্য খুৱাই পোহপাল দিয়ে তেতিয়া হয়তো কুকুৰা সময়মতে কণী দিব বা সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা বেছি হ'ব কিন্তু যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে আবদ্ধ পদ্ধতিত পোহপাল দিয়ে আৰু সিহঁতক কেৱল ধান চাউল খুৱাই পোহপাল দিয়ে তেতিয়া কিন্তু সিহঁতে সময়মতে কণী নিদিব বা সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা কম হৈ যাব কুকুৰাবোৰে যে সময়মতে কণী নিদিয়ে বা কুকুৰাবোৰৰ যে কণীৰ উৎপাদন ক্ষমতা কম হৈ যায় ইয়াৰ তৃতীয় কাৰণটো হ'ল যদি কুকুৰাবোৰৰ ওজন জোখতকৈ বেছি হৈ যায় বা কুকুৰাবোৰৰ যদি চৰ্বি বেছিকৈ হৈ যায় তেতিয়া বহুতেই কি কৰে কণী পৰা কুকুৰাবোৰক মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক যিবোৰ দানা খাবলৈ দিয়া হয় যেনে ষ্টাৰ্টাৰ ফিনিচাৰ এইবোৰ দানা সিহঁতক খাবলৈ দিয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এইবোৰ দানা কণী পৰা কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ওজন বেছিকৈ হৈ যায় লগতে সিহঁতৰ চৰ্বিও বেছিকৈ হয় যাৰ বাবে সিহঁতে কণী কমকৈ দিয়ে বা সিহঁতে সময়মতে কণী নিদিয়ে আৰু মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক যিবোৰ দানা খাবলৈ দিয়া হয় যেনে ষ্টাৰ্টাৰ ফিনিচাৰ এইবোৰ দানাৰ মূল্যও বেছিকৈ থাকে আৰু এইবোৰ দানা যদি আপোনালোকে কণী পৰা কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া সিহঁতে কণীও কমকৈ দিয়ে লগতে আপোনালোকৰ খৰচো বেছিকৈ হৈ যাব যাৰ বাবে আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিবলৈ সক্ষম নহ'ব কণী পৰা কুকুৰাবোৰক আপোনালোকে সদায় লেয়াৰ দানা খাবলৈ দিব যদি আপোনালোকে কণী পৰা কুকুৰাবোৰক লেয়াৰ দানা খাবলৈ দিয়ে তেতিয়া সিহঁতে সময়মতে কণীও দিব লগতে সিহঁতৰ কণীৰ উৎপাদন ক্ষমতাও বৃদ্ধি হ'ব আৰু কণী পৰা কুকুৰাবোৰৰ কাৰণে যিটো দানা আহে যেনে লেয়াৰ দানা এই দানাৰ দামো বেছিকৈ নাথাকে 50 কেজি ওজনৰ এবস্তা দানাৰ দাম প্ৰায় 1600 পৰা 1650 টকা পৰ্যন্ত হয় সেই কাৰণে আপোনালোকে কণী পৰা কুকুৰাবোৰক সদায় লেয়াৰ দানাহে খাবলৈ দিব কুকুৰাবোৰে যে সময়মতে কণী নিদিয়ে বা কুকুৰাবোৰৰ যে কণীৰ উৎপাদন ক্ষমতা কম হৈ যায় ইয়াৰ 4 নম্বৰ কাৰণটো হ'ল যদি কণী পৰা কুকুৰাবোৰৰ মাজত কেলচিয়ামৰ অভাৱ হয় তেতিয়া চাওক বন্ধু বান্ধৱীসকল কণী পৰা কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে কেলচিয়ামৰ যোগান ধৰিব লাগে তেতিয়াহে সিহঁতে সময়মতে কণী দিয়ে বা সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা ভাল হয় লগতে সিহঁতৰ কণীৰ আকাৰো ভাল হয় কণী পৰা কুকুৰাবোৰৰ কেলচিয়ামৰ অভাৱ পূৰণ কৰিবৰ কাৰণে আপোনালোকে ভেটেনেৰী দোকানৰ পৰা কেলচিয়ামৰ বটল এটা ক্ৰয় কৰি আনিব আৰু সেইটো কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব পানীত মিহলি কৰি সপ্তাহত 3 দিন দিনত এবাৰ যদি আপোনালোকে কণী পৰা কুকুৰাবোৰক লেয়াৰ দানা খাবলৈ দিয়ে আৰু ইয়াৰ লগতে সিহঁতক সময়ে সময়ে কেলচিয়াম খাবলৈ দি থাকে তেতিয়া সিহঁতে সময়মতে কণী দিব লগতে সিহঁতৰ কণীৰ উৎপাদন ক্ষমতাও ভাল হ'ব আৰু সিহঁতৰ কণীৰ কোৱালিটিও ভাল হ'ব কুকুৰাবোৰে যে সময়মতে কণী নিদিয়ে বা কুকুৰাবোৰৰ যে কণীৰ উৎপাদন ক্ষমতা কম হৈ যায় ইয়াৰ 5 নম্বৰ কাৰণটো হ'ল কণী পৰা কুকুৰাবোৰক এদিনত যিমানখিনি পোহৰৰ প্ৰয়োজন হয় সিমানখিনি পোহৰ যদি আপোনালোকে যোগান ধৰিব নোৱাৰে তেতিয়া
চাওক বন্ধু বান্ধৱীসকল কণী পৰা কুকুৰাবোৰক এদিনত প্ৰায় 16 ঘণ্টা পোহৰৰ প্ৰয়োজন হয় আৰু সেই পোহৰখিনি যদি আপোনালোকে সিহঁতক যোগান ধৰিব পাৰে তেতিয়া সিহঁতে সময়মতে কণীও দিব লগতে সিহঁতৰ কণীৰ কোৱালিটিও ভাল হ'ব আৰু সিহঁতৰ কণীৰ উৎপাদন ক্ষমতাও বৃদ্ধি হ'ব যদি আপোনালোকে কুকুৰাৰ কণীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে যিমান পাৰে সেউজীয়া শাক-পাচলি বা সেউজীয়া শাক-পাচলিৰ অংশ খাবলৈ দিয়ক কুকুৰাবোৰক আপোনালোকে যিমানেই সেউজীয়া শাক-পাচলি বা সেউজীয়া শাক-পাচলিৰ অংশ খাবলৈ দিব সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা সিমানেই বৃদ্ধি হ'ব লগতে সিহঁতৰ কণীৰ কোৱালিটিও ভাল হ'ব কুকুৰাবোৰক আপোনালোকে সজিনা গছৰ পাত খাবলৈ দিব পাৰে কবিৰ পাত খাবলৈ দিব পাৰে মূলাৰ পাত খাবলৈ দিব পাৰে লাউ পাত খাবলৈ দিব পাৰে ইয়াৰ উপৰিও কুকুৰাবোৰক আপোনালোকে বিলাহী খাবলৈ দিব পাৰে পালেং শাক খাবলৈ দিব পাৰে কলপাত খাবলৈ দিব পাৰে আৰু লগতে সিহঁতক আপোনালোকে নেপিয়েৰ ঘাঁহ খাবলৈ দিব পাৰে এই সেউজীয়া ঘাঁহ বন বা সেউজীয়া শাক-পাচলিবোৰ যদি কুকুৰাবোৰক আপোনালোকে মাজে মাজে খাবলৈ দি থাকে তেতিয়া সিহঁতে ইয়াৰ পৰা বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছো লাভ কৰিব লগতে সিহঁতৰ দানাৰ খৰচো কম হ'ব যদি আপোনালোকে কুকুৰাৰ কণীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে লগতে কুকুৰাৰ কণীৰ কোৱালিটি ভাল কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে কণীৰ বাকলিও খাবলৈ দিব পাৰে আপোনালোকে হোটেল বা ধাবাৰ পৰা কণীৰ বাকলি সংগ্ৰহ কৰিব পাৰে তাৰ পাছত কণীৰ বাকলিখিনি ৰ'দত ভালকৈ শুকুৱাব আৰু কণীৰ বাকলিখিনি যেতিয়া ৰ'দত ভালকৈ শুকাই যাব তাৰ পাছত সেই কণীৰ বাকলিখিনি ভালকৈ খুন্দিব তাৰ পাছত সেই কণীৰ বাকলিৰ গুৰিখিনি দানাৰ লগত মিহলি কৰি কণী পৰা কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব কণী পৰা কুকুৰাবোৰৰ কণীৰ কোৱালিটি যদি আপোনালোকে ভাল কৰিব বিচাৰিছে লগতে সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে কণী পৰা কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিয়ক বহুতেই কি কৰে কণী পৰা কুকুৰাবোৰক পানী বেছিকৈ খাবলৈ নিদিয়ে যাৰ বাবে কণী পৰা কুকুৰাবোৰৰ কণীৰ উৎপাদন ক্ষমতা কম হৈ যায় সেই কাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যদি আপোনালোকে মাংস উৎপাদনৰ কাৰণে কুকুৰা পালন কৰি আছে তেতিয়াও কুকুৰাবোৰক আপোনালোকে পানী বেছিকৈ খাবলৈ দিয়ক আৰু যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰি আছে তেনেহলে সিহঁতকো পানী বেছিকৈ খাবলৈ দিয়ক বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এখিনতে সামৰণি মাৰিছো ধন্যবাদ